দেৱতাসকলৰ প্ৰাৰ্থনাত তুষ্ট হৈ ব্ৰহ্মাই চকু মেলি চাইছে আৰু নিজকে খেদ কৰিছে, মনত দুখ কৈছে, হৰি হৰি, দেৱগণৰ এয়া অৱস্থা, আজি এনেকুৱা গতি হৈছে। গতিকে তেওঁ দুখ কৰি পেলাই কৈছে যে উঠা উঠা দেৱগণ, উঠা সুৰপতি, হে সুৰপতি ইন্দ্ৰ, দেৱতাগণ, তোমালোক সকলোৱে উঠা, মই তোমালোকৰ প্ৰতিকাৰ নিশ্চয় সাধিব পাৰোঁ। কিন্তু এটা কথা মন কৰিবা যে সুৰাসুৰ হবে স্বজন আমাৰ, সুৰাসুৰ, সুৰা যোগ অসুৰ, সুৰাসুৰ, সুৰা মানে দেৱতাসকল আৰু অসুৰ মানে দৈত্যসকল। গতিকে সুৰাসুৰকো কি কৰিছে, আমিয়ে স্বজন কৰিছোঁ। তাৰপিছত ক'লে, এখনে কৰিবে পাৰোঁ দৈত্যৰ নানুই, ভৰি উভাৰিবোৰ কেনমতে হাতে ৰুই। প্ৰভু ভগৱন্তৰ আশীৰ্বাদ লৈ ময়ে সৃষ্টি কৰিলোঁ, গছজোপা ময়ে ৰুলোঁ, আকৌ ময়ে যদি উঘালি দিওঁ এইটোতো বৰ ডাঙৰ কথা হ'ব, বুজনি দিছে। তাৰপিছত ক'লে, তুমি আমি কীটপক্ষী যত তৰু তৃণ, বিষ্ণুৰে সে অংশ হবে ছজে ৰাতি দিন। এইটো বৰ ডাঙৰ ৰহস্য আৰু তত্ত্ব কথা কৈছে। যত চৰাচৰ কৰি বিষ্ণু আশা ৰাখি, তাহান্ত হৰণ পক্ষী দেওঁ দুখ সাক্ষী। এতিয়া এই যিটো আত্মা দৰ্শন, এই আত্মা দৰ্শনটো আমাকো লাগিব। এই ৰাম সমস্ত ভূততে ব্যাপী, আছো মই হৰি, অহবাকো মানিবা তুমি, বিষ্ণু বুদ্ধি কৰি। উদ্ধৱক কৈছে, হে উদ্ধৱ, মই সকলোৰে হৃদয়ত আত্মাৰূপে আছো। গতিকে তুমি সকলোকে কিন্তু ঈশ্বৰ জ্ঞান কৰিব লাগিব, বিষ্ণু জ্ঞান কৰিব লাগিব। এই দৰ্শনটো আমাক দিছে। ঐ ৰাম কুকুৰ চিগাল গদৰ ভৰু আত্মা ৰাম, অ জানি আহ বাকু পৰি কৰিবা প্ৰণাম। কুকুৰটোৰ আত্মাটো মই আছো, গাধটোৰ আত্মাটো মই আছো, হয়নে বাৰু? সকলোতে ময়ে আছো বুলি কৈছে। ইয়াত সেইকাৰণে ক'লে যে বিষ্ণুৰহে অংশ হবে ছজে ৰাতি দিন। সমস্তখিনি বিষ্ণুৰ অংশ। বেয়াটোকো ভগৱন্তই সৃজন কৰিছে, ভালটোকো ভগৱন্তই সৃজন কৰিছে। এইবিলাক যে আমাৰ চাৰিওফালে ঘূৰি আছে আত্মাবিলাক, এইবিলাক একো একোটা আত্মা। তেওঁলোকে কৰ্মফলত পৰিহে সজাটো সলাই আছে। কৰ্মফলত পৰি কোনোবাই কুকুৰ হৈছে, কোনোবাই মেকুৰী হৈছে, কোনোবাই গৰু ছাগলী, কীট পতংগ, পাৰ চৰাই কিবা কিবি হৈছে। ঠিক আমিও আপোনা হবেও তেনেধৰণে কি কৰিছো, সেই শৰীৰখিনি সলাই সলাই আহি আহি নৰশৰীৰটো পাইছো। গতিকে আমিও সকলোবিলাক ঈশ্বৰৰে অংশ। আমি এই ভাৱনাটো নোহোৱাৰ কাৰণে, নথকাৰ কাৰণে আমি কিন্তু প্ৰভুক দৰ্শন নেপাওঁ, ভগৱন্তক দৰ্শন নেপাওঁ। কাৰণ কিয়? প্ৰভু ভগৱন্তই কৈছেই, স্বভাৱতে অজময় জন্ম নাহি যাৰ, ভকতৰ ইচ্ছাই মই ধৰো অৱতাৰ। হয়নে? কেতিয়াবা মাছ হৈছো, কেতিয়াবা কাছ হৈছো, কেতিয়াবা সিংহ হৈছো। এটা আকৌ সৰু কাহিনী মনত পৰিছে। এদিন এজন ভকতে প্ৰভু ভগৱন্তক ক'লে, বোলে হে প্ৰভু, তুমি বাৰু মোৰ ভক্তিত তুষ্ট নে? তেতিয়া ভগৱন্তই কৈছে, হয় মই তোমাৰ ভক্তিত তুষ্ট। বোলে তুমি মোৰ ভক্তিত যদি তুষ্ট, তেতিয়াহ'লে প্ৰভু আমাৰ গৃহলৈ এপাক আহিব লাগে, অকণমান মানে গৰম প্ৰসাদ সিদ্ধ খাবৰ কাৰণে আমি আপ্যায়ন কৰিব বিচাৰিছো, অকণমান আহিব লাগে। যাম যাম, কিয় নাযাম, ভকতৰ গৃহত নাখাই মই ক'ত খামনো, যাম। বোলে কেতিয়া যাম? বোলে প্ৰভু আপুনি যেতিয়া আহে। হয় নেকি? ঠিক আছে তেতিয়াহ'লে। চিন্তা কৰি ক'লে, বোলে মই পৰহিলৈ গৈ আছো বাৰু তোমালোকৰ ঘৰলৈ। তাৰপৰা ইতিমধ্যে সেই পৰহিৰ দিনটো আহিলে। আহি যেতিয়া পৰহিৰ দিনটো আহিলে, ব্ৰহ্মপুৱাতে ভকতজন উঠি একদম লৰালৰিকে আৰু ঘৰ দুৱাৰ চাফ চিকুণ কৰিছে। আৰু আমাৰ গৃহলৈ দূৰৰ পৰা আলহী অতিথি আহিলে কেনেকুৱা আমাৰ মনবিলাক উগুল থুগুল হৈ থাকে, হয়নে বাৰু? তেওঁ গৃহলৈ স্বয়ং প্ৰভু ভগৱন্ত আহিব, উগুল থুগুল মন। একদম সোনকালে লৰালৰিকে সমস্তখিনি চাফ চিকুণ কৰি ভগৱন্তলৈ বুলি একদম মানে অন্ন প্ৰসাদ ধুনীয়াকৈ বনাই মেলি মানে মজিয়াত ঢাকি পেলাই থৈ দিছে। তাৰপিছত তেওঁ কি কৰিছে,
পদূলি বাটলৈ অহা যোৱা কৰি আছে, এই প্ৰভু আজি আহিব, কেতিয়া আহিব কেতিয়া আহিব, মানে উগুল থুগুল মন এটা লৈ বাট চাই আছে। এবাৰ ঘৰলৈ আহে, এবাৰ পদূলি, এবাৰ ঘৰলৈ, এবাৰ পদূলি, তেনেকৈ যাওঁতে যাওঁতে বেলি দুপৰ হ'ল। ভাবিছে ঐ ভগৱন্তই মিছা কথা কয়, ক'ত দেখোন আহিম বুলি কৈ এতিয়ালৈকে নাই। তাৰপৰা গৈ আছে ইতিমধ্যে বেলি পৰিবৰ সময় হ'ল। পদূলি বাটত গৈ চাই আছেগে, বা ভগৱন্ত হৈ মিছা কথা কয়, এবাৰ আহিলে ধৰিম, এবাৰ আহিলে একদম ধৰিম, এবাৰ নেৰো আৰু। প্ৰভু হৈ মিছা কথা কয়, ঠিক আছে বাৰু, এনেকৈ বুলি ভাবি থাকোঁতেই পাকঘৰত মানে খিৰিংকৈ এটা শব্দ শুনা পালে। লৰালৈকে ভকতে আহি দেখি পাইছে মেকুৰী এজনীয়ে মানে প্ৰভুলে ৰান্ধি থোৱা ভাত আধা খালেই। ভকতৰ উঠিল খং, দৰজা চুকতে হালোৱা চাৰি আছিলে, উঠাই লৈ একদম পূৰ্ণহতীয়া কোব এটা দিলে পিঠিত। মেকুৰী দুখ পায় আৰু মাৰিলে লৰ, খোৱাৰ বস্তু তাতে আধা এৰি। তাৰপিছত আৰু ভকতৰ মনত অভিমান, খং, প্ৰভু হৈ মিছা কথা কয়, এইবাৰ লগ পালে মই ভালকে দিম। তাৰপিছত ইতিমধ্যে আৰু কেইদিনমান যোৱাৰ পিছত ভগৱন্তক আকৌ লগ পালে আৰু, বোলে সেই প্ৰভু ৰ'বচোন, ৰ'ব বোলে কি হ'ল, বোলে আপুনি প্ৰভু হৈ মিছা কথা কয়, বোলে কিয় ক'লা এনেকৈ, বোলে কমটো আকৌ কিয় নকম, এই তুমি সেইদিনা আমাৰ ঘৰলৈ যাম বুলি কৈ তোমাৰ কাৰণে গোটেই দিনটো বাট চালোঁ, তুমি দেখোন নাহিলাই। তেতিয়া প্ৰভু ভগৱন্তই কি বুলি মাত লগাইছে, কোনে কৈছে মই নাই যোৱা, মই গৈছিলোঁ নহয়, মই গৈয়ে আধা খাওঁতে তুমি মোক যিটো পিঠিত কোব দিলা, হয়নে বাৰু, এই চোলাটো দাঙি পেলাই দেখুৱাই দিছে, চোৱা আকৌ এতিয়াও চিন বহি আছে বোলে। গতিকে তেতিয়া সেই ভকতজনে গম পাইছে বোলে, প্ৰভু ভগৱন্তই মেকুৰী হৈও আমাৰ গৃহলৈ আহে। এতিয়া আপোনাৰ হবে ইয়াৰ পৰা এটি দৰ্শন ল'ব লাগে যে প্ৰতিটো আত্মাতে প্ৰভু ভগৱন্তই ৰূপ লৈ আহিব পাৰে। আপুনি মই আজি ঘৰত কিবা এটা অনুষ্ঠান পাতিছোঁ, প্ৰভু ভগৱন্তই আপোনাক মোক জুখিবৰ কাৰণেও পঠিয়াই দিব পাৰে। হয়তো কুকুৰ ৰূপতেও আহিব পাৰে, মেকুৰীৰ ৰূপতো আহিব পাৰে, হয়তো ভিক্ষাৰীৰ ৰূপতো আহিব পাৰে। সেইকাৰণে নমতা ভকত আহিলে আমাৰ বোলে যজ্ঞ সফল হয়। এয়া যজ্ঞ, এয়া আজি যজ্ঞ, এৰা মুত চিত দিয়া যিটো কৰৈ ধৰ্ম কৰ্ম, তাৰ নাম যজ্ঞ সখী কৈলো ইটো মৰ্ম। মুঠ চিত্ত মন প্ৰাণ অৰ্পণ কৰি যিবিলাক কৰ্ম কৰিছে সেয়াই যজ্ঞ বুলি কৈছে। আপুনি মই গৃহত নাম পাতিছোঁ, কোনোবা এজন যদি নমতা ভকত আহিছে, যিকোনো ৰূপত দেই, চৰাই চিৰিকটি, গৰু ছাগলী, মানুহ, যিকোনো ৰূপত আপুনি তেওঁক সেৱা শুশ্ৰূষা কৰিব, কাৰণ ভগৱন্তই হয়তো পঠিয়াবও পাৰে আপোনাৰ ওচৰলৈ। ভাগৱতে ইয়াৰ উদাহৰণ দিছে। নিমিৰ ৰজাৰ সেই ৰাজসভালে নৱসিদ্ধ নমতা ভকত, মন কৰিব কিন্তু। তাৰপিছত পৃথু অৱতাৰত চাৰিসিদ্ধ নমতা ভকত গৈয়েই লগে লগে আহিয়েই পৃথু ভগৱন্তই কি বুলি সেৱা কৰিছে চাৰিসিদ্ধক, বোলে তোমাৰ হব আহিলা, তোমাৰ হ'ব চৰণ ধূলিয়ে আমাৰ আজি এই গৃহ পবিত্ৰ হৈ গ'ল, মই ধন্য হৈ গ'লোঁ। একেটা প্ৰাৰ্থনাকে নিমিৰ ৰজায়ো সেই নৱসিদ্ধক কৈছে। তাৰমানে অৰ্থটো কি, নমতা ভকত আহিলে আমাৰ অনুষ্ঠানটো সফল হয়। এইকাৰণে ইয়াত বৰ সুন্দৰ দৰ্শন দিছে। আমি এই বিষ্ণু বুদ্ধি, সমস্ত প্ৰাণীত যিটো ঈশ্বৰ জ্ঞান, এই জ্ঞানখিনি কিন্তু কৰিব পাৰিব লাগিব। ৰাম অস্ত্ৰ হস্ত ধৰি পশু, থাকে বাট চাই, যেতিক্ষণে সিটো নৰ পৰলোকে যাই। আপুনি মই বিনা কাৰণত কাৰোবাক যদি হত্যা কৰিছোঁ নহয়, সেইবিলাকে বাটৰ ৰৈ থাকে বোলে অস্ত্ৰ হস্ত্ৰ ধৰি। নাৰদে কৈছে এই কথাষাৰ। গতিকে আপুনি মই পলাব নোৱাৰোঁ। সেইকাৰণে প্ৰাণী হিংসাৰ পৰা অকণমান হ'লেও আঁতৰি থকাটো ভাল। ইয়াত বৰ সুন্দৰ দৰ্শন দিছে। লাষ্টত গ'লেগে যে যত চৰাচৰ কৰি বিষ্ণু আচাৰ ৰাখি, তাহান্ত হৰণ পক্ষী দেওঁ দুখ সাক্ষী। গতিকে মই এতিয়া এইখিনি কৰিব নোৱাৰোঁ হে দেৱগণ। গতিকে স্বয়ং প্ৰভু ভগৱন্তই আমাকো সৃষ্টি কৰিছে, গতিকে তেওঁৰ ওচৰলৈহে আমি উত্তৰটো বিচাৰি যাব লাগিব বুলি পাঠে এইখিনিলৈকে কৈছে। কৃষ্ণ।